হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰি ভালে আছে চাগে। মই আহি আছোঁ মানে আজি কি দাপৰিজো আহি আছোঁ। অৰুণাচলৰ একদম এটা টপ ডিষ্ট্ৰিক্ট হয় দাপৰিজো। দাপৰিজোত এটা বিশেষ এটা কামৰ কাৰণে আহিছিলোঁ। এতিয়া মোৰ লগত আহি আছে এই লিটু লোৱান। এইটো কি নাম কয়? তোমাৰ নামটো কি কৈ দিয়া? জ্যোতিৰূপা দত্ত। এই মানে কি আৰু অৰুণাচলতে জন্ম, গতিকে অসমীয়া ভালকৈ নাজানে। তাই হিন্দী মাজে মাজে হিন্দী ক'ব, অসমীয়া ক'ব। আৰু মানে কি মই আহি আছোঁ এতিয়া নামঘৰলৈ আহি আছোঁ। ইয়াত এটা ডাঙৰ নামঘৰ আছে। আমাৰ অসমতো চাগে ইমান ভাল নামঘৰ, দেখিবলৈ ধুনীয়া নামঘৰ নাই। ইয়াত ইমান ধুনীয়া নামঘৰ এটা আছে। আৰু ওচৰতে আপোনাৰ শিৱ মন্দিৰ আছে, গীৰ্জা চিৰ্জা চবেই আছে। গোটেইকেইটালৈকে যাম আমি। প্ৰথমতে আমাৰ নিজৰ আমি অসমীয়া যেতিয়া, গতিকে আমি নামঘৰলৈকে যাওঁ। আমি মানে মেইন ৰোডেদি যোৱা নাই, আমি এইফালে ফিল্ডেদি আহিছোঁ। ফিল্ডো নহয় একচুৱেলি, এখন ফিল্ড নহয় একচুৱেলি। এখন মানে কি হ'ল, ইয়াত এয়া ট্ৰাক আস্থান হয় এইটো। গতিকে আমি এতিয়া শ্বৰ্টকাট মাৰি আছোঁ। ৰাস্তাইদি গ'লে মানে বহুত দূৰ হয়, গতিকে আমি শ্বৰ্টকাট আহি আছোঁ এতিয়া। কিমান দূৰ আছে জ্যোতিৰূপা? বেছি দূৰ নাই ন? গৈ থাকোঁ তেতিয়া ন। আৰু মই আপোনালোকক গোটেই ইয়াৰ ভিউজটো দেখাবলৈ চেষ্টা কৰিম। ভিউজটো চাওক, এইটো গোটেই ভিউজটো। এইটো মানে কি দাপৰিজো এটা পাহাৰৰ ভিতৰত আছে এখন জেগাটো। এইটো জাষ্ট মাত্ৰ এই ফিল্ডখনে দেই, কোনো বেলেগ একো জেগা নাই ইয়াত, অকল ফিল্ডখনে আছে। ইয়াত এই ট্ৰাক আস্থানটোহে আছে। এইবিলাক ডাঙৰ ডাঙৰ বিল্ডিং দেখিবলৈ পাইছে। এটা পাহাৰৰ ভিতৰত মানে এটা বহুত ডাঙৰ এৰিয়া আছে, যিটো ইয়াত মানে দাপৰিজো মেইন টাউনখন আছে। গতিকে আমি এতিয়া নামঘৰলৈ আহি আছোঁ। নামঘৰলৈকে যাওঁ বলকচোন। তোমাৰ স্কুলটোৰ নাম কি? কেন্দ্ৰীয় বিদ্যালয় ন? তুমি কোন ক্লাছত পঢ়ি আছা? 5। এতিয়া নামঘৰটোলৈ আৰু কিমান দূৰ আছে এইটো কোৱাচোন মোক তুমি। বেছি দূৰ নাই। তেতিয়াহ'লে আজি দিনটো তুমিয়ে মই পূৰা ঘূৰিম আৰু ন? ক'লৈ যাবা? নামঘৰলৈ যাবা আৰু ক'লৈ যাবা? পালোহি, মই পাহৰি গ'লোঁ বহুত দিনৰ আগতে অহা। এয়াই হৈছে আমাৰ নামঘৰ। নামঘৰ এতিয়া মই ভিতৰলৈ সোমাই যাম। বন্ধুসকল নমস্কাৰ জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ অৰুণাচলৰ দাপৰিজো ডিষ্ট্ৰিক্টৰ আমাৰ অসমীয়া নামঘৰত আছোঁহি এতিয়া নামঘৰৰ ভিতৰৰ ফালে এতিয়া সোমাই যাওঁ। এই জ্যোতিৰূপা মই নামঘৰৰ ভিতৰলৈ সোমাই যাম। নামঘৰৰ ভিতৰলৈ সোমাই গৈ পিনে নামঘৰীয়াৰ লগত প্ৰথমতে কথা পাতিম। তাৰপিছত চাওঁচোন কি ক'ব পাৰোঁ। প্ৰথমতে কৃষ্ণটা জ্বলাই লওঁ। কৃষ্ণ প্ৰভু প্ৰথমতে দেখাই দিব বিচাৰিছোঁ। নামঘৰীয়া প্ৰথম মানে কি হ'ল, গেট বন্ধ আছে। এটা একদম সুন্দৰ নামঘৰ ভিতৰলৈ চাগে সোমাবলৈ এতিয়া তলা লগোৱা আছে যিহেতু, গতিকে নামঘৰৰ ভিতৰলৈ সোমাব নোৱাৰিমেই চাগে এতিয়া। গতিকে বাহিৰে চাওঁ, নামঘৰীয়াৰ লগত কথা পাতোঁ। বন্ধুসকল মই উপস্থিত আছোঁ এতিয়া আমাৰ অৰুণাচলৰ দাপৰিজোৰ মানে নামঘৰীয়াৰ লগত আছোঁ এতিয়া। নামঘৰ এতিয়া ড্ৰেছ পোছাকত নাই, যিহেতু মানে কি এতিয়া সময়ো নহয় ড্ৰেছ পোছাক, ৰাতিপুৱা গধূলিয়ে ড্ৰেছ পোছাক পিন্ধে। গতিকে মই তেওঁৰ লগত চিনাকি হ'বলৈ বিচাৰিম। আপোনাৰ ঘৰ এতিয়া ন? আচ্ছা, আগতে মানে কি এই জেগাডোখৰত আগতে ময়ো আছিলোঁ। মই যোৱা এতিয়া প্ৰায় 12 বছৰমান হৈ গৈছে। তেতিয়া মানে শইকীয়া বুলি এজন আছিলে নামঘৰীয়া, তেখেত বা বৰ্খাস্ত আছিলে। আপুনি এতিয়া দেখাই দেখিছোঁ আপোনাক। গতিকে আপোনাক লগ কৰিবৰ কাৰণে আহিলোঁ। নামঘৰটো চাবলৈ আহিলোঁ। 12 বছৰ মূৰত আকৌ আহিছোঁ। যোৰহাট আপোনাৰ ইয়াতে এতিয়া ছমাহমান হৈছে নেকি? আপুনি নামঘৰলৈ মানে কি বেলেগ নামঘৰ কিবা কথাটো মোকো কৈছিলে আৰু নামঘৰীয়া এজন বিচাৰ বুলি। মানে মই বিচাৰিবলৈ সময় নাপালোঁ। তেতিয়া বোলে মোৰ নিচিনা কিবা আপোনাক বিচাৰি পালেগৈ। এতিয়া নাখা হৈছে ভাল লাগিছে। আছোঁ আৰু ভালেই লাগিছে। এতিয়াতো ইয়াত পূৰা দাপৰিজো ইলেকশ্যন পূৰা ঘৰৰ মানুহ গৈ আছে। বেছিকৈ ওলাই নুঘূৰিব এতিয়া ফুৰাও নাই বাৰু। আজি গৈছিলোঁ খাবলৈ পৰিয়ালত আৰু আহি শুই আছোঁ। ভাগৰ লাগিলে। বাকী আপোনাৰ পৰিয়াল কি কৰি আছে? এতিয়া গাড়ী চলাই নিজা গাড়ী এতিয়া মানে মই মালিক লগত আহিছোঁ নামঘৰতে এখন চাওঁ বুলি। ভিতৰত এনেই চাওঁ এপাক। আগতে আমি ভাওনা পাতিছিলোঁ, 12 বছৰ আগত ভাওনা পাতিছিলোঁ ইয়াত। তাৰপাছত তেতিয়া যোৱা বছৰ পাতিছিলে নেকি ভাওনা? আপুনি অহা আগে পাতিছিল। তেতিয়া মানে কি ভাৱৰীয়া কিবা দূৰৰ পৰা ভাৱৰীয়া মাতি পিনে ভাওনা কৰিছিলে।
আমি থাকোঁতে পাতিছিলোঁ, তাৰপিছতে সেই এতিয়া আকৌ সেইবাৰ পাতিছে আৰু এয়া নামঘৰৰ ভিতৰ চোৱা এয়া অঁ এয়া মানে কি হ'ল আমাৰ মই আগতে কৈছোঁ আমাৰ অসমতো চাগে এনেকুৱা নামঘৰ খুব কমেই ওলাব। ইমান ধুনীয়া এটা নামঘৰ মানে এতিয়া অৰুণাচল গভৰ্ণমেণ্টে বনাই দিছে। অসমীয়া মানুহৰো সহযোগ আছে। অৰুণাচল গভৰ্ণমেণ্টে মানে বনাই দিছে নামঘৰটো। আৰু ইয়াতে মানে কি হ'ল ভাওনা পতা হয় অসমীয়া ইয়াত আপোনালোকে ভাবিছে চাগে ইয়াতে সেইটো কথা নহয়। ইয়াত মানে কি অসমীয়া মানুহো ধেৰ আছে। এখন মানে কি ডাঙৰকৈ 2খন গাঁও পাতিব পৰা মানুহ আছে ইয়াত, আৰু গতিকে সেইটো কাৰণে নামঘৰ এটা আছে। আৰু মানে কি অসমীয়া মানুহ ইমান আছে যিহেতু ভাওনা চাওনা পাতে ইয়াত, কিন্তু হেঙা হয় আৰু ইমান মানে নিজৰ কামে বিজি থাকে চবেই, গতিকে ভাওনা পাতিবলৈও অকণমান অসুবিধা হয়। আৰু ইয়াত মানে কি হ'ল ভাওনা পাতিলে কেতিয়াবা ৰাতি অহা যোৱা কৰিলে মানে লোকেল মানুহ ল'ৰাবিলাকে কিছুমানে মানে অকণমান গণ্ডগোল কৰি দিয়ে, এনেই মাৰ ধৰ কৰিবলৈ বিচাৰে, খেদিবলৈ বিচাৰে, তেনেকুৱা নিচিনা কৰে। সেইকাৰণে ভাওনা মানে ৰাতি ইমান ঘূৰা নহয় আৰু ইয়াত একচুৱেলি। ইয়াত আৰু এই ধৰ মানে কি হ'ল টাগিন সম্প্ৰদায়ৰ জাতিটো বেছি আছে মানুহ, গতিকে ইয়াত মানে কি হ'ল সেইকাৰণে বৰ বেছিকৈ ইমান ৰাতি খোলাকৈ ইমান ঘূৰিব নোৱাৰে আৰু মানুহ। আগতে আমি থাকোঁতে মানে পাতিছিলোঁ ইয়াত ভাওনা পাতিছিলোঁ, আজি 12-13 বছৰ আগত ভাওনা পাতিছিলোঁ। তাৰপিছৰ পৰা ভাওনা ঠিক হোৱা নাই, এবাৰেই হৈছে বুলি কৈছে। হ'লেও মানে কি মানুহবিলাক চব গুচি গ'ল, তললৈ গুচি গ'ল, নিজৰ কাম ইয়াত বাদ দি পিনে এৰি গুচি গ'ল। তাৰপিছত তলৰ পৰা মানুহ আনি পিনে ভাওনা এবাৰ পাতিছে আৰু কেনেকুৱা কি হৈছে মই নাজানো। গতিকে বলকচোন বন্ধুসকল ইয়াৰ ভিতৰত সোমালোঁ এতিয়া মই। ভিতৰত সোমাই পিনে এতিয়া ইয়াৰ নামঘৰ ইয়াত থাপনা ভাগ দেখিছেনে বন্ধুসকল? ইয়াত গেট লগোৱা আছে। ইয়াত নামঘৰীয়াই অনুমতি অবিহনে বা খুলিব নোৱাৰি, নামঘৰীয়াইহে অকল যাব। বাৰু বহুতকণে ডেভেলপ হ'ল। আমিও গ'লোঁ, নতুন মানুহ আহিলে, নতুন চিন্তাধাৰাই নতুনকৈ এইবিলাক বনোৱা মেলা কৰিলে। নামঘৰ একেবাৰে ওপৰৰ হেৰিটো এইফালে আছে। এয়া মানে কি শিৱ মন্দিৰভাগ মানে আগতে আছিলে গছৰ তলতে, ইমান বেছি হেৰিকৈ নাছিলে। এতিয়া ধৰক অকণমান উন্নত কৰিলে আৰু। ইয়ালৈ আহিছিলোঁ যেতিয়া হেৰিৰ পৰা আহোঁগৈ এপাক। ভালকৈ থাকিব মানে কি এইবোৰ জেগাবোৰ অকণমান বৰ হেৰি জেগা, অলপ ওলোৱা সোমাই কমকৈ কৰি থাকিব। মই আহিবৰ পৰা মানুহে যিমান বেয়া বুলি কৈছে সিমান মই বেয়া পোৱা নাই। নহয় এতিয়া মানে কি হ'ল আগৰ নিচিনা ইমান বেয়া নহয় আচলতে। এতিয়া অকণমান মানুহবিলাকৰ অকণমান চিন্তাধাৰা মই শক্তিবিলাক ইয়াতে অকণমান বাঢ়িছে। এই ল'ৰাকেইটা আজি 3.5 মাহ আছেহি, তাকো 10 দিন থাকে, এমাহলৈ গুচি যায়। 10 দিনে থাকে, মই অকলে ইয়াত থাকোঁ। কিন্তু মোক এতিয়ালৈকে কোনো এজন মানুহে লোকেল মানুহে তই বুলি কোৱাহি নহয়। নামঘৰীয়া মানে নামঘৰ এই ধৰ্ম অনুষ্ঠানবিলাকত থকা মানুহবিলাকক হয়তো নক'বও পাৰে। নাই কোৱা। আৰু সকলোৱে পূজাৰী পণ্ডিতজী এনেকুৱা সম্বোধন কৰিহে কিবা এটা বিচাৰি আহে বা কিবা এটা সুধে, প্ৰায় তেনেকৈহে আহে। এনেই অন্য বেয়াটো আৰু সদায় বেয়া বুলিয়ে ক'ব লাগিব, ভালক ভাল বুলিয়ে ক'ব লাগিব, নহয় জানো? হয়। এতিয়া এই খ্ৰীষ্টান মানুহ কাষতে বুঢ়ী মুখখন চোকা, খুব কাজিয়া লাগি থাকে মানুহৰ লগত। মোকো কিবা কিবি কয়, কিন্তু সেইটো কথাই মই বুজি পাওঁ, সেইটোৱে কয়। খালি এই মানুহে ইয়াত বুজি নোপোৱাৰ কিছুমান হেৰিটো অকণমান হেৰি হৈ যায়। বা হ'লেও ভালকৈ থাকিব। বন্ধুসকল মই উপস্থিত আছোঁ এতিয়া দাপৰিজোৰ শিৱ মন্দিৰত আছোঁ। শিৱ মন্দিৰত কিজানি পূজা হৈ আছে, গতিকে পূজা হৈ গ'লে মই সোমাবলৈ চেষ্টা কৰিম। বন্ধুসকল শিৱ মন্দিৰত সোমালোঁ বাৰু, কিন্তু মানে কি তেওঁলোকে কিবা পূজা কৰি আছে, ইমান হাল্লা কৰি পিনে কিবা ভগৱানৰ নাম লৈ আছে, গতিকে একো কথা পাতিব নোৱাৰি। এনেই খন্তেক সোমালোঁ আৰু এনেই তেওঁলোকক অকণমান চালোঁ, চাই মেলি পিনে এতিয়া আমি আকৌ ওলাই আহিছোঁ। এতিয়া ওলাই আহি পিনে আমি এতিয়া ক'লৈ যাম? এতিয়া কি আছে এইফালে? কি আছে? চাৰ্চ। অঁ এখন চাৰ্চ আছে ন, খ্ৰীষ্টিয়ান ৰিভাইভেল। কৰিবা আকৌ দেই। এতিয়া আমি সোৱণশিৰি নদী তললৈ যাবলৈ বিচাৰিছোঁ। ঐ লাহেকৈ যোৱা, পৰিবা দেই, পৰিবা, লাহে লাহে যোৱা, একদম লাহে লাহে আহিবা, ভালকৈ আহিবা। আমি এতিয়া একদম সোৱণশিৰি নদীত পানী চুমগৈ দেই। এতিয়া गिर रहा जैसे लगता है, लेकिन मत गिरो। हाँ गिरने से तो हो गया। সোৱণশিৰি নদীখন আমাৰ লখিমপুৰত কিমান ডাঙৰকৈ ওলাইছে, আৰু ইয়াত
মানে একেবাৰে কিমান প্ৰায় 300 কিলোমিটাৰ ভিতৰত এখন সোৱণশিৰি নদী। এখন আছে একদম 300 কিলোমিটাৰ ভিতৰত এখন সোৱণশিৰি নদী। চাওক বন্ধু কিমান ধুনীয়া লাগিছে না বেন पानी बहुत ठंडा है ना असली का बहुत ठंडा है नहाने से अभी मर जाएगा जैसे বন্ধুসকল আমাৰ নামঘৰ মন্দিৰ আৰু সোৱণশিৰি নদী চোৱা হৈ গ'ল সেইটো কাৰণে আমি এতিয়া আহি আছোঁ আকৌ মানে কি ভাগৰ লাগিছে খোজকাঢ়ি বহুত দূৰ খোজকাঢ়িবলগীয়া হ'ল গতিকে এতিয়া আকৌ ঘৰলৈ গৈ আছোঁ ঘৰলৈ মানে কি আংকুল আণ্টি আৰু এই পেহীহঁতৰ ঘৰ আছে মানে ইয়াত সেই ঘৰলৈকে আহি আছোঁ তাত গৈ পিনে এতিয়া মুখ হাত ধুই মেলি আকৌ যাম আৰু বন্ধুসকল ভিডিঅ'টো ইমানে আছিলে আৰুনো কি দেখাম কাইলৈ আকৌ যাত্ৰা আৰম্ভ কৰিম কাইলৈ বেলেগ জেগালৈ যাম ইয়াত মানে সোৱণশিৰি নদীৰ ওপৰত ওলমা দলং আছে গতিকে ওলমা দলঙলৈ কাইলৈ যাম গতিকে কাইলৈ ভিডিঅ'টোৰ কাৰণে আজিলৈ আহিছোঁ বাই বাই